আহিছোঁ আয়াতুল কুৰচিৰ ফজিলত। ইয়াৰ আগৰ দুটা ভিডিঅ'ত মই আয়াতুল কুৰচিৰ উচ্চাৰণ আৰু অৰ্থ পঢ়ি শুনাইছোঁ। এতিয়া মই এই আয়াতুল কুৰচিৰ ফজিলত কি আছে সেই বিষয়ে অলপ ক'বলৈ ওলাইছোঁ। 1 নম্বৰ আছে কোৰাণৰ সৰ্বশ্ৰেষ্ঠ আয়াত। হাদিছ শৰীফৰ মতে আয়াতুল কুৰচি কোৰাণ মজিদৰ আটাইতকৈ মহান আৰু সৰ্বশ্ৰেষ্ঠ আয়াত। আৰু 2 নম্বৰ আছে জান্নাতৰ চাবিকাঠি। নবী কৰিম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে, যিয়ে প্ৰতিটো ফৰজ নামাজৰ পিছত আয়াতুল কুৰচি পাঠ কৰে তেওঁৰ আৰু জান্নাতৰ মাজত কেৱল মৃত্যুৱেহে বাধা হৈ থাকে। 3 নম্বৰ ৰাতিৰ সুৰক্ষা। ৰাতি শোৱাৰ সময়ত এই আয়াত পাঠ কৰিলে গোটেই ৰাতি আল্লাহৰ তৰফৰ পৰা সুৰক্ষা পোৱা যায় আৰু শয়তান ওচৰলৈ আহিব নোৱাৰে। 4 নম্বৰ ঘৰৰ নিৰাপত্তা। যি ঘৰত আয়াতুল কুৰচি পাঠ কৰা হয় সেই ঘৰৰ পৰা শয়তান পলাই যায় আৰু আল্লাহৰ ৰহমত বৰ্ষিত হয়। আমিন।